আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। প্ৰশ্ন তলৰ সংখ্যাবোৰ ঊৰ্ধ্বক্ৰমত সজোৱা। ইয়াতে যে সংখ্যাবিলাক লিখা আছে এই সংখ্যাবোৰ আমাক কি কৰিব লাগে? ঊৰ্ধ্বক্ৰমত সজাই লিখিব লাগে। এতিয়া ঊৰ্ধ্বক্ৰম বুলিলে কি বুজা? সৰুৰ পৰা ডাঙৰলৈ সজোৱা কৰ্মক কি বুলি কোৱা হয়? ঊৰ্ধ্বক্ৰম বুলি কোৱা হয়। ইয়াতে যিকেইটা সংখ্যা দিয়া আছে এই সংখ্যাবিলাক যদি আমি কি কৰোঁ সৰুৰ পৰা ডাঙৰলৈ সজাই লিখো তাক কি বুলি কোৱা হ'ব? ঊৰ্ধ্বক্ৰম বুলি কোৱা হ'ব। এতিয়া আমাক কি কৰিব লাগে? আটাইতকৈ সৰু সংখ্যাটো বাহিৰ কৰিব লাগে। ইয়াতে যিকেইটা সংখ্যা দিয়া আছে তাৰ ভিতৰত আটাইতকৈ সৰু সংখ্যাটো বাহিৰ কৰিব লাগে। ইয়াৰ দুটা নিয়ম হয়। প্ৰথমে আমাক চাব লাগে যে যিকেইটা সংখ্যা দিয়া আছে গোটেইবিলাক অংক কি হয়? সমান অংক বিশিষ্ট সংখ্যা হয় না কম বেছি অংক বিশিষ্ট সংখ্যা হয়। যদি সমান অংক বিশিষ্ট সংখ্যা হয় তেনেহ'লে আমাক কি কৰিব লাগিব? ডাঙৰ স্থানৰ পৰা প্ৰতিটো অংকৰ ডাঙৰ স্থানৰ পৰা তুলনা কৰি যাব লাগে। আৰু যদি কি হয় কম বেছি অংক বিশিষ্ট সংখ্যা হয় তেনেহ'লে কি হ'ব? কম অংক বিশিষ্ট সংখ্যাতকৈ বেছি অংক বিশিষ্ট সংখ্যা ডাঙৰ হ'ব আৰু বেছি অংক বিশিষ্ট সংখ্যাতকৈ কম অংক বিশিষ্ট সদায় কি হ'ব? সৰু হ'ব। যেহেতু গোটেইবিলাক অংকত কি দিয়া আছে সমান সমান অংক দিয়া আছে সেইকাৰণে আমাক কি কৰিব লাগিব? ডাঙৰ স্থানৰ পৰা তুলনা কৰি যাব লাগে। ইয়াতে ডাঙৰ স্থানত কিমান দি আছে? 7, ইয়াতে কিমান দি আছে? 7, ইয়াতে 8, ইয়াতে 8, ইয়াতে 8। যেহেতু কি আছে 8তকৈ 7 সৰু হয় সেইকাৰণে এই তিনিটাতকৈ কি হ'ব? এই দুটাৰ ভিতৰত যিকোনো এটা আটাইতকৈ সৰু সংখ্যা হ'ব। এতিয়া এই দুটাৰ ভিতৰত আমি তুলনা কৰোঁ। ইয়াতে 7 দি আছে, ইয়াতে 7। এই দুইটাত কি আছে? স্থান সমানে আছে। এতিয়া তাৰ সফলটো আমাক কি কৰিব লাগে? তুলনা কৰিব লাগে। ইয়াতে কিমান দি আছে? 8 দি আছে, ইয়াতে কিমান দি আছে? 7। যেহেতু আমি জানো 7তকৈ কি হয়? 8 ডাঙৰ আৰু 8তকৈ 7 কি হয়? সৰু হয়। সেইকাৰণে কি হ'ব? এই সংখ্যাটো কি হ'ব? আটাইতকৈ সৰু সংখ্যা হ'ব। যেহেতু আমাৰ আটাইতকৈ সৰু সংখ্যাটো বাহিৰ কৰিব লাগে, বাহিৰ কৰা হ'ল আমি এই যে আটাইতকৈ সৰু সংখ্যাটো বহুৱাই দিয়া হৈছে। তাৰপিছত কি হ'ব? এইটো হ'ব। যিহেতু এই তিনিটাতকৈ দুটা কি হয়? সৰু হয়। তাৰপিছত এইটো বহুৱাই দিয়া হ'ল। এতিয়া আমাক এই তিনিটাৰ ভিতৰত আটাইতকৈ সৰু কোনটো হয় সেইটো বাহিৰ কৰিব লাগে। ইয়াতেও 8 দি আছে, ইয়াতেও 8, ইয়াতেও 8। তেনেহ'লে এই তিনিটা স্থান কি হয়? সমান হয়। তেনেহ'লে তাৰ সফলটো তুলনা কৰিব লাগে। ইয়াতে 7, ইয়াতে 8, ইয়াতে 8। তেনেহ'লে দুটাতকৈ কি হ'ব? এইটো সৰু হয়। তাৰপিছত এইটো বহুৱাই দিয়া হৈছে। এতিয়া দুটাৰ ভিতৰত আমাক তুলনা কৰিব লাগে। যেহেতু কি আছে দুইটা স্থান কি আছে? সমান আছে। তাৰ সফলটো তুলনা কৰিব লাগে। ইয়াতে 7 দি আছে, ইয়াতে 8 দি আছে। তেনেহ'লে কোনটো সৰু হ'ব? এই সংখ্যাটো কি হ'ব? সৰু হ'ব। তাৰপিছত এইটো বহুৱাই দিয়া হৈছে। তাৰপিছত এটাই অংক থাকিল বা সংখ্যা থাকিল, এইটো হৈছে তাৰপিছত বহুৱাই দিয়া হৈছে। এনেদৰে আমাক ভালদৰে চাই সংখ্যাবোৰ বহুৱাই দিব লাগে। সৰুৰ পৰা ডাঙৰলৈ বহুৱাই দিব লাগে। ইয়াতে সংখ্যাবিলাক চাওঁ। ইয়াতে গোটেইবিলাক সংখ্যা কি দি আছে? কম বেছি অংক বিশিষ্ট সংখ্যা দি আছে। যদি কম বেছি অংক বিশিষ্ট সংখ্যা দিয়া থাকে তেনেহ'লে আমাক কি কৰিব লাগিব? আটাইতকৈ কম অংক বিশিষ্ট সংখ্যাটোৱে কি হ'ব? সৰু সংখ্যা হ'ব আৰু বেছি অংক বিশিষ্ট সংখ্যাটোৱে কি হ'ব? ডাঙৰ সংখ্যা হ'ব। ইয়াতে আটাইতকৈ কম অংক বিশিষ্ট সংখ্যা কোনটো হয়? এইটো হয়। কি হ'ব? 55,555। এইটো লিখা হৈছে। তাৰপিছত ইয়াতে কিমান দি আছে? 6টা, ইয়াতে 7টা, ইয়াতে 8টা, ইয়াতে 9টা। তাৰপিছত কি হ'ব? যিহেতু 5টা গ'ল তাৰপিছত কি হ'ব? 6টা হ'ব। এইটো কি হ'ব? 5,55,555। এইটো দিয়া হ'ল। তাৰপিছত কি হ'ব? 7টা হ'ব। 55,55,555। এইটো দিয়া হৈছে। তাৰপিছত এইটো হ'ব 5,55,55,555। এইটো দিয়া হৈছে। তাৰপিছত এইটো হ'ব এনেকৈ 55,55,55,555। এনেদৰে আমাক ভালদৰে চাই সংখ্যাবোৰ সৰুৰ পৰা ডাঙৰলৈ সজাই যদি লেখো তাক কি বুলি কোৱা হ'ব? ঊৰ্ধ্বক্ৰমত সজোৱা বুলি কোৱা হ'ব।